কাল স্বাধীনতাৰ সোৱাদ লোভী দেশবাসীকে অবাক কৰি তুলিছিল। নিজৰ কৃতিত্বৰে ইতিহাসত সাঁচ ৰাখি থৈ যোৱা বহুজনৰ কথাই আমি জানো, কিন্তু শৌৰ্য বীৰ্যৰ পৰা আৰম্ভ কৰি অক্ষণ নেতৃত্ব তথা দেশ প্ৰেমৰ জ্বলন্ত উদাহৰণেৰে মূলা গাভৰুৱে অসমৰ ইতিহাসত যি কৃতিত্ব ৰচনা কৰিছিল সেয়া আছিল অনন্য আৰু অতুলনীয়। বিৰল পৰাক্ৰমৰে মূলা গাভৰুৱে অসমবাসীক দুৰ্বকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয়, বৰং দিশহাৰা অসমবাসীক দিছিল আত্মমৰ্যাদাৰে জীয়াই থকাৰ উজ্জ্বল জীৱন। মৃত্যুৰ দুঃসংবাদ শুনি মূলাৰ মূৰত যেন সৰহ ভাগি পৰিল।
এইবার বিজয় আমারই খবর। রঙর থলি দেখুন রঙিহে আমার দ্বারা নড়িয়াছি ইমানতে হার মানিলে নেকি এতিয়া এতিয়া কি মই এগৰাকী নাৰীৰ সৈতে যুঁজ দিম নেকি এই নারীৰ সকলোগান নকৰিবি তই তোৰ দৰে এটা নতুন খবৰ নতশীল কৰিবৰ বাবে এজনী নাৰীয়ে তুলি লোৱা এই হেং নাৰীৰ যথেষ্ট অসম ভূমিত জন্ম লোৱা প্ৰত্যেকৰে বুকুত থাকে অগম্য সাহস কেৱল নাৰীয়ে নহয় প্ৰয়োজন হ'লে শিশু বৃদ্ধ সকলো আহিব দেশ ৰক্ষাৰ স্বাৰ্থত যদি সাহস আছে আহ যুদ্ধ কৰ মানিব নোৱাৰো বিদেশীৰা দেশ দাস হ'বলৈ সাজু নহয় স্বদেশ দাস হ'বলৈ সাজু নহয় স্বদেশ কলিজাৰ একদিন জননীৰ বাবে শত্ৰুক খেদি যাম সদল বৰে শত্ৰুক খেদি যাম সদল বৰে কঁকালত বাঙালী বান হৈ যাম কঁকালত খেদি ৰাজেখমান বতৰো হুঁচিয়াৰ পুলিচৰে হুংকাৰ পুলিচৰে হুংকাৰ বতৰো হুঁচিয়াৰ হেন্দাল লৈ সদল সাজু হোৱা চাৰণ চন্দী মোনা গাভৰু খেদি খেদি যায় মোনা গাভৰু চকিলে যায় মোনা গাভৰু মোনা গাভৰু মোনা তহঁতে যুঁজিবলৈ নেৰিবি যুঁজি যা শত্ৰুৱে কেনেকৈ পলাইছে আমাৰ সাহসৰ ৰোমান শিশুতে পাইছে অসমীয়াই বুকুত কৰি থোৱা দাগ প্ৰতিজন শত্ৰুৰ বুকুত বহুৱাই দে সেই নামৰ চাপ আমাৰ জাতিটোৰ একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব প্ৰতিগৰাকী অসমীয়াই গৌৰৱেৰে ক'ব পাৰিব লাগিব জয় অসমী জয়
জাতি এক পৰিচয় নিৰ্ভয় আৰু প্ৰতিষ্ঠিত এক সাহস অসমীয়া নাৰী সমাজ এক অসম্পূৰ্ণ পৃষ্ঠা ইতিহাস মূলৰ আদৰ্শ শিৰোগত কৰি সময়ে সময়ে বহু অসমীয়া নাৰীয়ে প্ৰমাণ কৰিছে বীৰত্ব আজিৰ নাৰীয়ে নিজকে বন্দী কৰি নাৰাখে গৌৰৱেৰে আগুৱাই আহি ক'ব পাৰে আমি মূলাৰ দেশৰ ছোৱালী নিপুণ কোচে শত্ৰুক ৰঙা চকু দেখুৱাই ক'ব পাৰে জয় আই জননী জয় আই অসম মূলা জীয়াই থাকক প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণক তাহানিৰ মূলাই লিখি যোৱা ইতিহাসক সম্পূৰ্ণ কৰিব আজিৰ